নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত আলোচনা কৰি আছোঁ বৰ্তমান বাৰ্ষিক ৰাশিফল ইংৰাজী নৱবৰ্ষ 2024। ইয়াৰ আগতে মই দুটা অলৰেডি মেঘ ৰাশি আৰু বৃষ ৰাশিৰ বিষয়ে কৈছোঁ, গতিকে বেছি দীঘলীয়া নকৰোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম আহিবলগীয়া 2024 নৱবৰ্ষৰ মিথুন ৰাশিৰ বিষয়ে। গতিকে আপোনালোকক কৈ থৈ দিওঁ যে নতুন বছৰ আৰম্ভণিতে আপোনাৰ গ্ৰহৰ স্থিতি, আপোনাৰ ৰাশিলৈ আপোনাৰ গ্ৰহ বাকীকেইটা গ্ৰহ বুলি নহয়, আনকি চন্দ্ৰও আহি যায় ইয়াত। গতিকে তথাপিতো মুখ্যতঃ বাৰ্ষিক ৰাশিফলটো কৈছোঁ মই যে আমাৰ মুখ্য 4টা গ্ৰহৰ ওপৰত বেছি ডিপেণ্ড কৰে। এইকেইটা হ'ল আপোনাৰ শনি, বৃহস্পতি, ৰাহু, কেতু। কাৰণ এইকেইটা গ্ৰহ আমাৰ এটা ৰাশিত দীঘলীয়া সময় থাকে, দীঘলীয়া সময় ৰৈ থাকে। যিহেতু মই কৈছোঁ যে শনি আমাৰ এটা ৰাশিত 2.5 বছৰ থাকে, বৃহস্পতি 1 বছৰ থাকে, আকৌ ৰাহু আৰু শনি 1.5 বছৰকৈ থাকে এটা ৰাশিত। গতিকে মুখ্যতঃ এইবিলাকৰ লগত সংযোগ আপোনাৰ ৰাশিৰ পৰা কোন ৰাশিত বহি আছে বা কোনটো অৱস্থাত বহি আছে, কাৰণ আপোনাৰ ৰাশিটো প্ৰথম ধৰিয়ে আপুনি কৰি যাব লাগিব। প্ৰত্যেকে সেনেকুৱা, য'ত আপোনালোকৰ চন্দ্ৰৰ ৰেখা প্ৰথম ৰেখা আছে সেইটো আপোনাৰ ৰাশি। প্ৰথম কথা হ'ল মিথুন ৰাশিৰ কাৰণে এই বছৰটো নতুন বছৰৰ আৰম্ভণিতে গ্ৰহস্থিতি অনুসৰি আৰম্ভণিতে হোৱা বুলি ক'ব পাৰি, বিশেষকৈ মিথুন ৰাশিক। কিয়নো মিথুন ৰাশিৰ একাদশ স্থানত বৃহস্পতি অৱস্থান কৰি আছে। একাদশ স্থানত বৰ্তমান যিহেতু মেঘ ৰাশিত আছে, গতিকে কৈ থৈ দিলোঁ মেঘ ৰাশিত আছে বৰ্তমান। গতিকে আপোনাৰ আৰম্ভণিৰ লগে লগে মিথুন ৰাশি বৃহস্পতি একাদশ ভাৱ আই ভাৱত থাকিব। গতিকে যিহেতু আই ভাৱত থকা কোৱাই আছে যে বৃহস্পতি একাদশত বৃহস্পতি, গতিকে তাতকৈ আৰু শুভ হ'ব নোৱাৰে। গতিকে একাদশত বৃহস্পতি হৈ আছে মিথুন ৰাশিত, গতিকে অত্যন্ত শুভ আপোনাৰ বছৰৰ আৰম্ভণিটো। গতিকে যিকোনো ক্ষেত্ৰত সাফল্য আহিব আৰম্ভণিতে, অৰ্থনৈতিকভাৱে সবল হ'ব, দাম্পত্য জীৱনত থকা সমস্যাবোৰ হ্ৰাস পাব। ভাগ্যস্থানৰ অধিপতি গ্ৰহ আপোনাৰ মিথুন ৰাশি, ভাগ্যস্থানটো কুম্ভ ৰাশি পৰে। গতিকে ভাগ্যস্থানৰ অধিপতি গ্ৰহ নিস্থানত অৰ্থাৎ শনি বৰ্তমান কুম্ভ ৰাশিত আৰু এবছৰ থাকিব, এবছৰৰ কাৰণে তাতে থাকিব। গতিকে আপোনাৰ যিহেতু আপোনাৰ ভাগ্যস্থানত অধিপতি গ্ৰহ নিজৰ স্থানত থকাৰ বাবে শনি, গতিকে আপোনাৰ সৌভাগ্য বৃদ্ধি হ'ব। তাৰ লগত যিহেতু এইকাৰণে হ'ব কাৰণ স্বৰাশিত বহি থাকিব, গতিকে শনি গ্ৰহ স্বৰাশিত থাকিলে শুভ ফল দিয়ে। সেইকাৰণে আপোনালোকৰ কাৰণে শনি বিশেষ একো অসুবিধা নকৰে, সেইটো মনত ৰাখিব। গতিকে তাৰ বাবে আপোনালোকৰ সৌভাগ্যহে বৃদ্ধি হ'ব আৰু ইয়াৰ বাবে আপোনাৰ কৰি থকা কিছুমান কাম সম্পূৰ্ণ হ'ব, সুযোগ পাব, সাফল্য আহিব, সমাজত মান সন্মানো বৃদ্ধি পাব। কিন্তু কথা হ'ল আপোনাৰ ৰাহু আৰু কেতু আপোনাৰ দশম আৰু চতুৰ্থ স্থানত, অৰ্থাৎ দশম স্থানত, আৰু আনফালে কেতু আছে চতুৰ্থ স্থানত, অৰ্থাৎ আছে ইতিমধ্যে তাত থাকিব আৰু গোটেই বছৰটো থাকিব। ৰাহু আৰু কেতু আপোনাৰ দশম স্থান থাকিব মিথুন ৰাশি। দশম স্থান বুলি কোৱাৰ লগে লগে আপোনাৰ মীন ৰাশিত, আৰু ইফালে মীনত থাকিলে ইফালে আপোনাৰ কেতু কন্যা ৰাশিত। গতিকে এইফালৰ পৰা হ'ল কি এটা দশম স্থান আৰু এটা চতুৰ্থ স্থানত থকাত
শাৰীৰিক সমস্যা আহিব পাৰে কিছু পৰিমাণে আৰু পাৰিবাৰিক জীৱনত কিছু অশান্তি আহিব পাৰে ইয়াৰ মূল কাৰণটো হ'ল আপোনালোকক কৈ থৈ দিলোঁ ইয়াৰ মূল কাৰণটো হ'ল চতুৰ্থ স্থান বন্ধু স্থান গতিকে পত্নীও বন্ধু বুলি ধৰি ল'ব পাৰে গতিকে মিত্ৰস্থান সেইকাৰণে তাত অকণমান সমস্যা আহিব পাৰে গতিকে আপোনাৰ বাৰ্ষিক ভৱিষ্যত অনুসাৰে আপোনাৰ বছৰৰ আৰম্ভণিতে মইতো কৈছোঁ এই 4টাৰ বাহিৰেও যেহেতু বছৰৰ ভিতৰত আন গ্ৰহবিলাকৰ ফল আহিব আগৰ ভিডিঅ'বিলাক কৈছোঁ গতিকে এইটো বাৰ্ষিক তাৰপিছত আহিব আপোনাৰ মই কৈছোঁ যে সাপ্তাহিক আছে আপোনাৰ মাসিক আছে ঠিক এনেকুৱা 1 মাহৰ বা 3 মাহৰ সেইবিলাক আপোনাৰ বাকীবিলাক গ্ৰহৰ ওপৰত ভিত্তি কৰি হয় গতিকে এইবিলাকৰ কাৰণে আপোনাৰ এমাহ 1.5 মাহ ইফাল সিফাল হৈ যায় ফলবিলাক কিছুমান তাৰ ফলত হ'ল কি আপোনাৰ প্ৰথম আৰম্ভ হোৱাৰ লগে লগে প্ৰথমৰ আৰম্ভণিতে ৰবি আৰু মংগল আপোনাৰ বিশেষকৈ মিথুন ৰাশিৰ সপ্তমত ভাৱত অৱস্থান কৰি আছে কৰাৰ ফলত দাম্পত্য জীৱনত অশান্তি আহিব পাৰে ইয়াৰ মূল কাৰণ মংগল সপ্তম স্থান বিশেষকৈ মিথুন ৰাশি সপ্তম স্থান বিশেষকৈ ধনু ৰাশি গতিকে আপোনালোকৰ অকণমান সেইটোৰ ফালৰ পৰা আছে প্ৰব্লেমটো কিছু অশান্তি আহিব পাৰে লগতে ব্যৱসায় বাণিজ্যত উত্থান পতন যিসকলে ব্যৱসায় বাণিজ্য কৰি আছে সেইবিলাকৰ কাৰণে কিছু উত্থান পতনৰো সম্ভাৱনাটো থাকিব বুধ শুক্ৰ বছৰৰ আৰম্ভণিতে ষষ্ঠ স্থানত আছে ৰিপু স্থানত আছে যেটো আমি কৈছোঁ যে ষষ্ঠ স্থান অষ্টম স্থান দ্বাদশ স্থান অকণমান অশুভ তাৰ গ্ৰহই শুভ ফল খুব কম দিয়ে এই ফলত গতিকে আপোনাৰ বুধ শুক্ৰ বছৰৰ আৰম্ভণিতে ষষ্ঠ স্থানত থকা বাবে বিয়া বৃদ্ধি হ'ব প্ৰথম অৱস্থাত এইবিলাক গ্ৰহ বেছি সময় নাথাকে কোনোবাটো আপোনাৰ 28 দিন থাকিব কোনোবাটো 18 দিন থাকিব গতিকে কৈছোঁ দিলোঁ গতিকে সেইকাৰণে কৈছোঁ গতিকে আপোনাৰ এমাহ এই হয়তো মংগল 45 দিন থাকে ঠিক সেনেকুৱা সেইকাৰণে আপোনাৰ স্বাস্থ্যৰ প্ৰতি অকণমান মনোযোগ দিয়া ভাল গোটেই দিয়া উচিত যেহেতু আপোনাৰ গোটেই বছৰটো ৰাহু আৰু কেতু চতুৰ্থ স্থান অৱস্থান কৰি থাকিব বিশেষকৈ দশম স্থানত থকাৰ বাবে দশম স্থানটো আপোনাৰ যেনেকৈ কৰ্মস্থান সেইটো পিতৃস্থান বুলি ধৰা হয় পিতা কৰো কিছু বস্তু তাৰ পৰা যায় পিতৃ সেয়েহে আপোনাৰ বিশেষকৈ অশান্তি পিতৃ মাতৃ স্বাস্থ্যৰ সমস্যাই কিছু অশান্তি বৃদ্ধি কৰিব পাৰে কিন্তু সম্ভাৱনা আছে মিথুন ৰাশিৰ বাকি এনে ভাল একো বেয়া নহয় যেটো বৃহস্পতি ভালত আছে গতিকে আৰ্থিক দিশটো বৰ বেছি একো নাই ভালেই বুলি ক'ব লাগিব কিন্তু তাৰ মাজেদি থাকিব এইবিলাক সমস্যা পিতৃ মাতৃৰ অসুখ বিসুখটো হয়তো বছৰ থাকিবই মাজে মাজে তাৰ কাৰণে কিছু অশান্তি আহিব পাৰে একো নাই গতিকে নতুন বছৰটো সকলোৰে শুভ হওক মংগলময় হওক তাকে কামনা কৰিলোঁ নমস্কাৰ কৰিছোঁ